তো স্বাগতম জানাইছোঁ মোৰ কলকাতা ট্ৰিপৰ তৃতীয়টো ভ্লগলৈ। আমি অলৰেডি যিখন হোটেলত আমি সোমোৱা বুলি গম পালা আগৰ ভ্লগটোত, এতিয়া আমি সেইখন হোটেল এৰিব লাগিব আৰু সেইখন হোটেল এৰিব লগাৰ মূল কাৰণখিনি আপোনালোকে এইটো ভ্লগত গৈ পাইছে। তাৰোপৰি তাৰ কিছুমান আৰু বিশেষ কাৰণ আছে, সেই বিশেষ কাৰণকেইটা আপোনালোকে জনাই দিব। একদম ৰেডি হৈ আছে বেলেগ হোটেলত যোৱাৰ কাৰণে। ভুল কাৰণটো হ'ল কি, ৰুমটোৰ পৰিৱেশটো চাওক, লেতেৰা, অকল লেতেৰা। আগৰ ভ্লগটো দেখা পাইছে কিছু এচিটো দিছে, ৰিম'টটো নেদে। তাৰপিছত এইবিলাক এই টেবুল লেতেৰা, এই লেতেৰা, এইবিলাক চব লেতেৰা। এইবিলাক পুৰণা বস্তু পৰি আছে, কিন্তু বস্তুটো আমাক চেঞ্জ কৰি দিয়া নাই। মিঠি, এই হোটেলখন থাকি কেনে লাগিছে কৈ দিয়া। বহুত বেয়া লাগিছে, বহুত বেয়া না? পানী চানী নাই ৰুমত, তাতে যি পানী দিছে টেপৰ পানী দিছে। 12টা বাজিল, 12টাত এই অৱস্থা। তো আমি এতিয়া বৰ্তমান কলকাতাৰ পাব্লিক অটোত আমি যাত্ৰা কৰি আছোঁ। আৰু এটা বস্তু ভাল লাগছে যে ধৰিব পৰা মানে ধৰমতলাগিৰিত 17 টকা লাগে বুলি কৈছে, কিন্তু 17 টকাই আমাৰ গুৱাহাটী ধৰি 20 টকা কৰি যাব। সেই বস্তুটো কিন্তু ভাল লাগছে। এতিয়া আমি হোটেল চাব যাই আছোঁ, ধৰমতলা যাই আছোঁ, মেইন চিটি মানে হাৰ্ট অফ দ্য কলকাতা, তাতে যাই আছোঁ, তাতে আমি হোটেল ল'ব যাই আছোঁ। মেইন টাউনত এটা বস্তু আছে ভালো দিয়া, যিখন এম্বেচাডৰ দেখা পাইছে, অকল কলকাতাৰ আপোনালোকে দেখা পাব। তো ফাইনেলি বহুত সময়ত মোৰ এটা মন্দিৰ দেখা পালোঁ, মন্দিৰ দেখাই পোৱা নাছিলোঁ। আৰু চাগে এই টেক্সিবিলাক মই কোৱা মতে এইবিলাক টেক্সি আৰু কলকাতা ষ্ট্ৰীট বজাৰ এইটো। আৰু অসমত যেনেকৈ গুৱাহাটীত হিমন্ত মামাৰ ফটো, ইয়াতে মমতা দিদিৰ ফটো চাৰিওফালে। ধৰমতলাত চলোঁ, এই মাৰি আছে এইটো। আৰু কলকাতাত পুৰণি টেক্সিৰ দৰে পুৰণা বাছবিলাকো আমাৰ গুৱাহাটীত যিটো বস্তু দেখা নাপায়। আৰু আমাক আহি গভৰ্ণমেণ্ট ৱেষ্ট বেংগল কি অফিচ অফ দ্য কণ্ট্ৰলাৰ, তাতে আমাক নামি দিছে। আমি তাতে হোটেল চাম এতিয়া। ইয়াতে মিউনিচিপাল অফিচটো বহুত বেছি ডাঙৰ। এতিয়া য'ত আৰম্ভ কৰিছোঁ তাতে দেখাই পাইছোঁ, তাৰ পৰা আহি এইফালে বহুত দূৰত গেলি আছে, বহুত ডাঙৰ। তো আহি এখন ভাল হোটেল, দেখাত ভাল হোটেল পাইছোঁ। হোটেল 4 মাহটো আমি ভিতৰত যাম, ভিতৰত যাই আমি চাই লওঁ। হোটেলখনত গ'লোঁ, যাই তাতে পইচা পাতি নিমিলিল, আমি বহুত বেছি দাম কৰি যদি আমি বেলেগ হোটেলৰ সন্ধানত যাওঁ। আৰু মেইন ৰাস্তাৰ ওচৰত ৰেল লাইনৰ দৰে কিবা কিবি দেখা পাই আছে। লাইনটো ট্ৰাম চলে, ট্ৰামটো কি বস্তু আপোনালোকক দেখাই দিওঁ। ফাইনেলি আমি হোটেল চোটেল ঠিক কৰি পেলাই সিহঁতক 30 আনতে আছোঁ ন, ট্ৰামটো আহি আছে সন্মুখৰ পৰা, আপোনালোকক দেখাই আছোঁ। তো আগত সেইখন দেখা পাইছে, ট্ৰাম্প আছে। ট্ৰাম্প আহাৰ বাকীবিলাক গাড়ী চাইড হৈ গৈছে, এইটো ট্ৰাম্প। আৰু এই ট্ৰাম্পৰ ভাড়া 10 টকা, য'তেই নুঠক 10 টকা। আৰু বুকিং কৰি ফেমিলি চেমিলি ঘূৰাৰ কাৰণে বুকিং কৰি ল'ব পাৰি। 3000 2500 পুৰা চিট কভাৰ। আৰু কথাটো হ'ল কি, এটা দুটা চিট বুকিং কৰিব ধৰি গোটেই ডাব্বাটো বুকিং কৰিব লাগে, আৰু 3000 2500 ইমান মানত হৈ যায়। আৰু বেডিং বটল লৈ পেলাই আমি এই নৰকখন এৰি আহিলোঁ। আৰু অহাৰ সময়ত কৈছোঁ আহিমগৈ, মানে আৰু আহিম, মৰি গ'লেও নাহোঁ, আপোনালোকো নাহিব। মানে এনেই মিছৰ সান্তনা এটা দি আছোঁ, মানুহ জীৱন যিহেতু অলপ সান্তনা যিফালে জীয়াই থাকক, আৰু আমি সেনেকৈ আছোঁ যিহেতু। আৰু আমি আছোঁ ইলিয়ট ৰোডত, আৰু ইলিয়ট ৰোডৰ গলি এইবিলাক তাৰমানে। আৰু তাৰ পৰা আমি যেতিয়া ধৰমতলা যাম, ধৰমতলা এখন গাড়ীত 150 টকাকৈ ল'ব। আমি 3জনকৈ যাম, যিহেতু 6জন মানুহ আছোঁ। কিন্তু যদি গাড়ীখন যদি পাৰ মেম্বাৰ যায়, তেতিয়াহ'লে আপোনাৰ 25 টকা লয়। আৰু ফাইনেলি টেক্সিত বহি ল'লোঁ, আমাৰ 150কৈ ভাড়া আপোনালোকে গমেই পাইছে। আৰু মোৰ লগত আছে আমাৰ নেহাকাৰ আৰু মিঠি। আৰু এইটো চিট বেল্টটো বহুতে নাম দিয়ে, ফাইন চাইন নাকাটে, কিন্তু পালাত পলি ঘপকৈ ফাইনো কাটি দিয়ে, কিন্তু পইচা পুলিচে লৈ পেলাই এৰি দিয়ে। আমাৰ তাত অসমত দৰে নহয় বাৰু, তাতে পইচা লৈ এৰি দিয়ে। আমাৰ তাতে অনলাইনত 1000 টকা ভৰিব লাগে। আৰু চিট বেল্টটো দেখা পাই, চিট বেল্ট মোক এটা ভুলে বেৰে সাপৰ দৰে মোক গলত আনিছে, এডাল নামত চিট বেল্ট হৈ আছে। আৰু আহি থাকোঁতে এটা ভাল বস্তু দেখা পাওঁ, আৰু কলকাতাত আমাৰ 2 দিন হ'ল, মোটামুটি তাৰিখ যদি ধৰোঁ 2 দিন হ'ল। 2 দিনত মানে চবতকৈ ভাল লগা বস্তু আছিলে এই মাত্ৰ দেখুৱা আপোনাৰ যিখিনি পাৰা চৰাকেইটা দেখালোঁ, সেইটো বস্তু খুব ভাল লাগিছে। তাৰপৰা হাতত আহি পেলাই খাদ্য খায়। বৰ্তমান আমাৰ আজিৰ পৰা ঠিকনা চেভেৰা গেষ্ট। ফাইনেলি ৰুমৰ ভিতৰত সোমালোঁ। ৰুমৰ ভিতৰত আপোনাৰ ৰুমটো দেখি দিছোঁ। তাৰ আগতে ইহঁতে মানে ৰুম ভাল চাফা ৰুম পাই পেলাই সিহঁতৰ মানে একদম মানে ফূৰ্তি থাকিব নাই। কেনে লাগিছে হা মিঠি, কেনে লাগিছে আগৰ ৰুমটোতকৈ? ফাইনেলি ওলাই আহিলোঁ মানে কিবা চাওঁ বুলি, কিন্তু ক'ত যাই আছোঁ মই কিন্তু একো গম নাপাওঁ। বাইদেউ হিন্দুহঁতে কথা পাতিছে, গতিকে যাই আপোনালোকক দেখি আছোঁ আচলতে আমি ক'ত যাম। লগে লগে আহি পালোঁ আমি প্লেনেটৰিয়াম, মানে কলকাতাৰ যিটো মেইন প্লেনেটৰিয়াম এইটো। প্লেনেটৰিয়াম কিন্তু নাচাওঁ, আমাৰ নলবাৰীটো আছে, গুৱাহাটীতো আছে, ইয়াতকৈ ভাল প্লেনেটৰিয়াম। কিন্তু আমি যাম এটা বৰ্তমান চাৰ্চত, এইটো চাৰ্চটো সোমোৱাৰ কাৰণে এইটো হৈছে টিকেট কাউণ্টাৰ, আৰু পাৰ মেম্বাৰ এইটোত লাগে 10 টকাকৈ। আৰু এইটো হৈছে চেণ্ট পল কেথাড্ৰেল। এই বিল্ডিংটো আৰম্ভ হৈছিল 1839 চনত আৰু কমপ্লিট হৈছিল 1847 চনত। বৰ ধুনীয়াকৈ এটা ক্লক টাৱাৰ আছে, মানে দেখিবলৈ বহুত ধুনীয়া। আমি বৰ্তমান তাৰ ভিতৰতে আমি চাৰ্চটো চালোঁ। চাৰ্চটো চাই এতিয়া প্ৰিন্সেপ ঘাটত যাই আছোঁ, আৰু ঘাটত যোৱাৰ কাৰণে আমি টেক্সি লৈ ৰাস্তাতে আমি ভিক্টৰিয়া মেমৰিয়েল পাওঁ, কিন্তু মানডে আছে, মানডে বন্ধ থাকে, আৰু সেইকাৰণে আমি তাতে যাব নোৱাৰোঁ। কালি বস্তু হ'লে কালি চাম। আৰু আহি আমি প্ৰিন্সেপ ঘাট পালোঁ। এইটোৱে প্ৰিন্সেপ ঘাট, এই ভিতৰৰ এইটো, কিন্তু ভিতৰত কি আছে আমি ইমান নাজানো আচলতে, আমি ভিতৰত গৈহে গম পাম।
সেইটো বস্তু ভাল লাগিছে আৰু ইহঁতৰ অহাৰ লগে লগে আইচক্ৰীমৰ খকটো লাগিলে হা আইচক্ৰীম প্ৰিন্সেপ ঘাট বুলি যে কৈ আছিলোঁ এইটো হৈছে প্ৰিন্সেপ ঘাট ইয়াতে সৌন্দৰ্যটো এইটোৱে আৰু এই দলংখনৰ লগত ইয়াৰ পৰা হাওৰা ব্ৰিজটো বহুত বেছি দূৰ নহয় এই ফাকেৰে এইটো দেখা পাইছেনে এইখন হাওৰা ব্ৰিজ এইখন হাওৰা আমি তাতেই যাম তাতে আপোনাৰ হাওৰা ব্ৰিজখন ভালকৈ দেখাৰ চেষ্টা আৰু প্ৰিন্সেপ ঘাটটো হৈছে মেইনলি এখন পাৰ্ক ওচৰতে হেৰি হুগলী নদীটো আছে দেখাই পাইছে আৰু এজ লাইক দীঘলী পুখুৰীৰ পাৰ্কটো কি তাতকৈ ঠাণ্ডা বেছি আছে কিন্তু লেতেৰাটো তাতকৈ বহুত বেছি সেইটো আৰু কলকাতাত আহি চবতকৈ ডাঙৰ বস্তু হ'ল কি চাফা বস্তু একো বিচাৰি নাপালোঁ আমি চব লেতেৰা মানে লেতেৰাই লেতেৰা আৰু প্ৰিন্সেপ ঘাটত যদি আপোনালোকে ব'টিং শ্বুটিং কৰে সেই ব'টিঙৰ কাৰণে ইয়াতে সুবিধা আছে আৰু যদি নাওটো আছে নাওটোত মানে এখন নাৱত 500 টকা আৰু মেক্সিমাম 4জনক নিয়ে এডাল্ট মানুহ কিন্তু আমি বানপানী জেগাৰ পৰা আহিছোঁ যিটো আমি নাও উঠিব লগা একো নাই আমি নিজে বানপানীত ভাহি থাকোঁ আপোনালোকে গমেই পায় কিন্তু আমি নুঠোঁ এতিয়া হাওৰা ব্ৰিজত যাম ব্ৰিজত যোৱাৰ কাৰণে আমি ইয়াতে কলকাতা বাছত যোৱাৰ এক্সপিৰিয়েঞ্চ লোৱাৰ কাৰণে আমি বাছত বহিলোঁ এবাৰ বাছত ধুনীয়াকৈ বহি লৈছোঁ আৰু এইবাৰ বাছৰ এক্সপিৰিয়েঞ্চ কিমান ভাড়া কি আপোনালোকক জনাই আছে কিন্তু আপোনালোকে কলকাতাত বাছত উঠে নাই বাছত উঠাৰ লগে লগে আপোনালোকে বহুত কেয়াৰ বুলি ক'লোঁ কিন্তু ইয়াতে যদি লাগি পেলাই আপোনাৰ চাল তাল যায় ডাইৰেক্ট চেফটি হৈ যাব গতিকে আপোনালোকে ভালকৈ সাৱধানে উঠিব মানে বাছৰ অৱস্থা খুব বেয়া কিন্তু ভাল লাগে কিবা এখন আছে বাছ ষ্টপেজৰ আগতে এইটো লাইটবিলাক যে দেখা পাইছে না এখন হৈছে কলকাতাৰ ইডেন গাৰ্ডেন পিছফালে আছে ইডেন গাৰ্ডেনটো কলকাতাৰ যিটো লৰব যিটো এই হাল্লাটো কৰি থাকে এই এখন ইডেন গাৰ্ডেনতে চলি থাকে এইখন ইডেন গাৰ্ডেন আৰু এনেকৈ যাত্ৰা কৰি আহি পালোঁ আমি হাওৰা ব্ৰিজখন এইখন হৈছে হাওৰা ব্ৰিজৰ সেই দৃশ্যটো চাওক আৰু বৰ্তমান আমি হাওৰা ষ্টপেজত নামিলোঁ নামি এতিয়া সন্মুখতে আছে হাওৰা ব্ৰিজত যাম আৰু আমি আছোঁ বৰ্তমান সেই ৰবীন্দ্ৰ সেতু যাক আমি হাওৰা ব্ৰিজ বুলি জানো আৰু এই ব্ৰিজখনৰ দৈৰ্ঘ্য হৈছে 750 মিটাৰ আৰু অফিচিয়েলি এই ব্ৰিজখন অ'পেন কৰা আছিল 1943 চনত সন্মুখতে হুগলী নদীৰ ওপৰতে কানেক্ট কৰা দলংখনে হৈছে হাওৰা ব্ৰিজ ইয়াতে ফটো উঠাত ব্যস্ত হাওৰা ব্ৰিজত আৰু হাওৰা আৰু কলকাতাক কানেক্ট কৰা একমাত্ৰ ব্ৰিজখনে হৈছে এই হাওৰা ব্ৰিজখন বহন ক্ষমতা হৈছে আপোনাৰ 1 লাখখন গাড়ী একেলগে ই বহন কৰিব পাৰে আৰু আটাইতকৈ যদি কলকাতাৰ ব্ৰিজ বুলি যদি আমি নাম ল'ব লাগে তাতে হাওৰা ব্ৰিজখন প্ৰথমতে ল'ব লাগিব এই ব্ৰিজখন প্ৰস্তুত কৰোঁতে যদি কিমান ষ্টীল লাগে বুলি আপোনালোকে প্ৰশ্ন কৰা সেই প্ৰশ্নটোৰ উত্তৰ হ'ব 20,000 টন ষ্টীল আৰু তাৰ ভিতৰত 3,000 টন ইংলেণ্ডৰ পৰা ৰপ্তানি কৰা হৈছিল আৰু বাকীখিনি যি আছিল টাটা ষ্টীলৰ পৰা ইম্পৰ্ট কৰা হৈছিল আৰু চাওক কিমান মানুহ ইয়াতে অহা যোৱা কৰি আছে গোটেই কানেক্ট কৰা মানুহ আছে আৰু বেছিভাগ মানুহ ইয়াতে খোজকাঢ়ি আছে পৰিৱেশটো হাওৰা ব্ৰিজখন খোজকাঢ়ি আমি কমপ্লিট কৰি দিলোঁ 750 মিটাৰ হৈ আছিল মাত্ৰ আমি আহি পালোঁ ধৰ্মতলাৰ মেইন চিটিত আপোনালোকে কেনেকৈ আইডেণ্টিফাই কৰিব ইয়াতে দুখন চবতকৈ ওখ হোটেল আছে এখন হৈছে পিয়াৰলেছ হোটেল আৰু 2 নম্বৰ হোটেল এখন হৈছে সিদ্ধা হোটেল আৰু এই দুখন হোটেল আপোনালোকে টাৰ্গেট কৰি অহা চলিব এই দুখন হোটেল দেখা পাইছে মানে আপোনালোকে মেইন চিটিত আছে আৰু তাৰ পৰা টাৰ্গেট কৰি আপোনালোক য'ত যাব লগা আছে তাৰ পৰা যাব পাৰিব মানে নতুন মানুহ অহাৰ লগত ইয়াতে জেগাখিনি খেলি মেলি লাগি যায়তো গতিকে সেই দুখন হোটেলে মেইন টাৰ্গেট কৰি চলি থাকিব আহি পালোঁ আমি হোটেল আৰু আজি ব্লগটো আমি ইয়াতে শেষ কৰিম যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ যদি চেনেল ছাবস্ক্ৰাইব কৰি দিব আৰু বাকী আমি কালি যাম দীঘা বীচ ষ্টে কানেক্টেড এণ্ড ফ্ৰম কলকাতা এগেইন জয় আই অসম